পাপৰি কালি দিনটোৰ পৰা আমি সবিস্তাৰে সেই বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু ট্ৰেডিং কেলেংকাৰীৰ আচলতে আন এটা অধ্যায় ইতিমধ্যে উন্মোচিত হৈছে যে দীপাংকৰ বৰ্মনৰ পূৰ্বৰ এগৰাকী সহযোগী এই সহযোগীগৰাকী প্ৰথমতে মেনেজাৰ হিচাপে তাত কৰ্মৰত আছিল আল্পনা দাস আৰু সেই আল্পনা দাসে কি ধৰণে এখন ট্ৰেডিঙৰ জাল এখন মেলি দিছিল আৰু তাত কিমান লোকৰ পৰা কিমান কোটি টকা যে আত্মসাত কৰিছিলে সেই সকলো তথ্য ইতিমধ্যে দিছপুৰ আৰক্ষীৰ হাতত আহিছে আৰু গোটেই বিষয়টো এক প্ৰকাৰ ইনভেষ্টিগেশ্যন যিহেতু আৰম্ভ হৈছে গতিকে কালিৰ দিনটোৰ পৰা আমি সবিস্তাৰে সেই বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু যিটো কাৰ্যালয় খোলা হৈছিলে হেঙেৰাবাৰীত যিটো কাৰ্যালয় খুলিছিলে সেই কাৰ্যালয়টোৰ পৰা ইতিমধ্যে 4 মাহ পূৰ্বে এই স্থানৰ পৰা অন্তৰ্ধান হৈছে আল্পনা দাস এতিয়া আল্পনা দাসৰ সন্ধান আৰক্ষীক লাগে অতি সোনকালে আল্পনা দাসক কি ধৰণে পৰাস্ত কৰিব পৰা যায় বা আল্পনা দাস এই মুহূৰ্তত ক'ত আছে সেই তথ্য কিন্তু আৰক্ষীৰ হাতত এতিয়ালৈকে নাই কালিৰ দিনটোত আমি কেইবাগৰাকী বিনিয়োগকাৰীৰ সৈতে কথা পাতিছিলো তেওঁলোক সৰ্বশান্ত হৈছে তেওঁলোকৰ কষ্টপাৰ্জিত ধন সেই ধন ইতিমধ্যে তেওঁলোকৰ গাঁঠিৰ ধন ইতিমধ্যে হৰাস কৰিছে গতিকে এই ধৰণে লৈ লুণ্ঠন কৰি ওলাই যোৱা মহাপ্ৰবঞ্চক এগৰাকী মহিলা সেই মহিলাগৰাকীক বিচাৰি কিন্তু কৰবাত নহয় কৰবাত সকলো এই মুহূৰ্তত তেওঁলোকে এতিয়াও চিন্তিত যে তেওঁলোকৰ সেই যিখিনি টকা তেওঁলোকৰ গ'ল সেই টকাখিনি ঘূৰাই আহিবনে নাহে তাৰ বাবে তেওঁলোকে আৰক্ষীৰ ওচৰ চাপিছে আৰু আজি হয়তো পাপৰি তেওঁলোকে দিছপুৰ আৰক্ষী থানালৈ আহিব আৰু তাত তেওঁলোকৰ গোচৰ হয়তো তেওঁলোকে নিজাববীয়াকৈ এখনৰ পাছত এখন তেওঁলোকে গোচৰ ৰুজু কৰিব কাৰণ আমি দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰতো সেয়া দেখিছিলো প্ৰথমতে যেতিয়া পল্টন বজাৰ থানাত দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে এজনৰ পাছত আন এজন বিনিয়োগকাৰী আহিছিল বহিৰাজ্যতো সেই ধৰণে গোচৰ ৰুজু হৈছিল আৰু এই ধৰণে এডিছ চকতো বহিৰাজ্যত বিনিয়োগকাৰী থকা বুলি ইতিমধ্যে তথ্য পোৱা গৈছে গোটেই কথাখিনি এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন গতিকে আৰক্ষীয়ে কি ধৰণে ইনভেষ্টিগেশ্যন কৰে বা কিমান সোনকালে বা কিমান ক্ষিপ্ৰতাৰে আল্পনা দাসক পৰাস্ত কৰিব পাৰে আল্পনা দাসৰ এগৰাকী সহযোগীও থকা বুলি কৈছে মই কৈছো যথেষ্ট দীঘলীয়া নেটৱৰ্ক আছে আল্পনা দাসৰ কাৰণ যেতিয়া দীপাংকৰ বৰ্মনৰ সৈতে একেলগে কাম কৰিছিল এইগৰাকী আল্পনা দাসে কিন্তু সকলো কায়দা কৌশল কি ধৰণে কৰিব লাগে কি ধৰণে স্কেম কৰিব লাগে সকলো আয়ত্ত কৰি লৈছিল কাৰণ এক প্ৰকাৰ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে দীপাংকৰ বৰ্মনৰ এগৰাকী প্ৰিয় ইচ্ছা আছিল এইগৰাকী আল্পনা দাস আৰু সেই আল্পনা দাসে প্ৰথমতে মেনেজাৰ হিচাপে কৰ্মৰত থাকিল কিন্তু কৰবাত নহয় কৰবাত আল্পনা দাসে দেখিলে যে মেনেজাৰ হৈ থকাতকৈ যদি আল্পনা দাসে নিজাকৈ দীপাংকৰ বৰ্মনৰ লিখিয়াকৈ নিজাকৈ যদি এই ধৰণৰ এটা কনচালটেঞ্চি যদি এটা খুলি ল'ব পাৰে তেতিয়াহ'লে অধিক মুনাফা হ'ব অধিক লাভ হ'ব আৰু সেই ধৰণৰ আশা কৰি সেই ধৰণৰ লালসাত আহিয়ে এই ধৰণৰ মানুহক লুণ্ঠন কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আয়ত্ত কৰিলে আৰু তাৰ পাছতে এখন মুকলিকৈ এই ধৰণে প্ৰবঞ্চনাৰ জাল এখন মিলি দিলে যিখন জালত বহু লোকে সোমাই পৰিল বহু লাখ টকা তেওঁলোকে তাত বিনিয়োগ কৰিলে প্ৰথম পৰ্যায়ত কিন্তু পাপৰি প্ৰথম পৰ্যায়ত খুব সুন্দৰকৈ তেওঁলোকে চলাই গৈছিল কাৰণ মই কৈছো তেওঁলোকে ট্ৰেডিং কৰা নাছিল যিহেতু পঞ্জি স্কিম এয়া ট্ৰেডিং বুলি ক'লে ভুল কোৱা হ'ব কাৰণ ট্ৰেডিং কেতিয়াও ইলিগেল হ'ব নোৱাৰে যদি বৈধভাৱে বিধিগতভাৱে যদি ট্ৰেডিং কৰে সেয়া কেতিয়াও ইলিগেল নহয় কিন্তু তেওঁলোকে ট্ৰেডিঙৰ নামত কেৱল মাত্ৰ পঞ্জি স্কিম কৰিলে আৰু এই পঞ্জি স্কিমৰ জৰিয়তে বহু লোকৰ পৰা বহু ধন তেওঁলোকে ইতিমধ্যে আত্মসাত কৰিলে আৰু অৱশেষত সেই দীপাংকৰ বৰ্মনৰ একে পথেই ল'লে আল্পনা দাসে সেই একেটা পথেৰে লোকক আত্মসাত কৰা ধন লৈ ইতিমধ্যে আল্পনা দাস সেই যিটো বাসগৃহ আছিল সেই যিটো কাৰ্যালয় আছিল সেই কাৰ্যালয়টোৰ পৰা ইতিমধ্যে পলায়ন কৰিছে বহু লোকে বিগত সময়ত তালৈকে আহিছে আৰু তাত আহি তেওঁলোকে কাৰ্যালয়টো দিছপুৰ আৰক্ষী গৈছে নে নাই এবাৰ হলো বিজয় কালিৰ দিনটোৰ পৰা আমি আৰক্ষীৰ সৈতে সেই বিষয়টোত কথা পাতিছো কিন্তু আৰক্ষীয়ে কোৱা অনুসৰি তেওঁলোকে স্পষ্টভাৱে কোৱা নাই যদিও তেওঁলোকে কৈছে যে এগৰাকী লোকৰ এখন এজাহাৰ তেওঁলোকে পাইছে কিন্তু কিমান দূৰ সঁচা কিমানখিনি কথাখিনি যিহেতু তেওঁলোকে স্পষ্ট কৰা নাই গতিকে এজাহাৰ তেওঁলোকে নোপোৱালৈকে হয়তো তেওঁলোকে এই ধৰণৰ ইনভেষ্টিগেশ্যন তেওঁলোকে কৰিব নোৱাৰিব যেতিয়াই তেওঁলোকে এজাহাৰ কৰিব হাতত তাৰ পাছতে হয়তো ইনভেষ্টিগেশ্যনটো কৰিব কিন্তু আৰক্ষীয়ে স্পষ্টভাৱে এতিয়াও জনোৱা নাই যে কোনো লোকে তাত গৈ তেওঁলোকে এজাহাৰ দাখিল কৰিলে নে নকৰিলে বা সেই এজাহাৰখন তেওঁলোকে ৰেজিষ্টাৰ কৰিলে নকৰিলে এতিয়ালৈকে আৰক্ষীৰ তৰফৰ পৰা সেই কথাখিনি স্পষ্ট কৰা নাই আজি হয়তো গোটেই কথাখিনি জল পট হ'ব কাৰণ আমাৰ হাতত যিটো তথ্য এগৰাকী লোকে ইতিমধ্যে এখন এজাহাৰ দিছপুৰ থানাত দিয়া বুলি এটা তথ্য ইতিমধ্যে আহিছে কাৰণ মই কৈছো বহু লোক আছে তেওঁলোকে যথেষ্টখিনি সম্ভাৱনীয়তা তেওঁলোকে এতিয়াও থকা বুলি তেওঁলোকে ভাবিছে তাৰোপৰি মই উল্লেখ কৰিব বিচাৰিছো 849/2024 নম্বৰ এটা গোচৰ ৰুজু হোৱা বুলি এটা তথ্য ইতিমধ্যে আমাৰ হাতত আছে আৰু হয়তো আজি কিছু সময় পাছতে সেই যিসকল বিনিয়োগকাৰী আছে তেওঁলোকৰ সৈতে হয়তো কথা পতাৰ পাছত আমি ঠিক আছে হ'ব বিজয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত পুনৰ আহিম আপোনাৰ ওচৰলৈ
আৰু দিছপুৰ আৰক্ষীয়ে কি তথ্য লাভ কৰিছে সেইখিনি আপুনি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।